তেওঁলোকে তেওঁলোকৰ নিজৰ ৰাস্তাত গৈ আছে আৰু যিমানেই নহওক লাগে তেওঁলোকে অসমৰ জনগণৰ হৃদয় স্পৰ্শ কৰিব নোৱাৰে। এতিয়া তেওঁলোক জনগণৰ পৰা বহুত দূৰত। আজি যদি তেওঁলোকৰ ৰেলীত গ'লহেঁতেন আজি ইমান মহিলা ইয়াত নাহিলেহেঁতেন আৰু আমি দেখিছোঁ তেওঁলোক এতিয়া হতাশাতে ভুগিছে কাৰণ তেওঁলোকৰ লগত তেওঁলোকৰ নেতাই লগত নাই। এতিয়া আজি আপোনালোকে নিশ্চয় দেখিছে আজি অপূৰ্ব ভট্টাচাৰ্যৰ দৰে শক্তিশালী নেতা আজি দলৰ পৰা ওলাই আহিছে, কংগ্ৰেছত নাই বৰ্তমান। গতিকে এনেকুৱা ধৰণৰ আৰু নেতা আহি যাব মই দেখিছোঁ তেওঁলোকৰ ভিতৰৰ চোৱাত। গতিকেলৈ তেওঁলোকে যে নিশ্চিত পৰাজয় এতিয়া ডিমা হাছাওৰ ৰিজাল্ট দেখিলে আমি 25খন 3খন নিদিলেও কিন্তু কংগ্ৰেছ 0। এনেকুৱা এটা পুৰণি দল শক্তিশালী 60 বছৰ চৰকাৰ কৰা দল 0 হোৱাটোৱে কি হৈছে। গতিকেলৈ মই ভাবোঁ সেইকাৰণে আমি আগতে কৈ আছোঁ যে কংগ্ৰেছ দলে বহুত অন্যায় কৰিলে, বহুত দুৰ্নীতি কৰিলে আৰু তেওঁলোকে এতিয়া জনগণৰ তেওঁলোকৰ কাষত নাই আৰু তেওঁলোকৰ ন্যায় যাত্ৰা বুলি কৈছে। কি ক'ত ন্যায় কৰিব তেওঁলোকে জানে, কি ন্যায় দিব। ন্যায়টো আজি আমি ন্যায় দি আছোঁ। ন্যায় যাত্ৰাত কাক কি ন্যায় দিবলৈ গৈছে মই বুজি পোৱা নাই। মই সেইটো তেওঁলোকে কি ন্যায় কথা ক'বলৈ গৈছে এইটো তাত তেওঁলোকে কোনোবা এচাম মানুহক ন্যায় দিবনে নে তেওঁলোকৰ নিজৰ ভৱিষ্যতটো নিৰাপত্তা কৰিবলৈ বা কি দলটোৰতো অৱস্থা অতি দুৰ্বল আজি তাৰিখত সাংগতিকভাৱে। গতিকেলৈ মইতো ক'লোৱেই যে অপূৰ্ব ভট্টাচাৰ্য ক'ত, অংকিতা দত্ত ক'ত, তেওঁলোকৰ লগত নিজৰ দলৰ কৰ্মীকে ন্যায় দিব পৰা নাই। দেশৰ জনগণক কি ন্যায় দিব। এই ন্যায় যাত্ৰাটো তেওঁলোকে ইমান নেতা সন্মান নকৰে, য'ত নিজৰ নেতাকে সন্মান কৰিব নোৱাৰে দেশৰ জনগণক কেনেকৈ সন্মান কৰিব, সেইটোৱে ডাঙৰ কথা। নাই তেওঁলোকৰ সভাপতিয়েতো শংকৰদেৱক এবাৰ অপমান কৰিলে ক্ষমা বিচাৰিবলগীয়া হ'ল। গুৰুজনাক অপমান কৰাটো আমি এবাৰতো তেখেতে নামঘৰে ক্ষমা বিচৰা আমি দেখিলোঁ সভাপতি ডাঙৰীয়াজনে। তেওঁ কবিতা লিখিছে এতিয়া তেওঁ কৈছোঁ তেওঁ কবি হোৱাই ভাল নেকি মোৰ ঘৰত। তেওঁ কবিতা তেখেতে লিখি এজন কবি হওক আমি ভাল পাম, কিন্তু ৰাজনীতিত তেখেতৰ এই যুগটো ভাল নহয় মই যদি ক'ম।